অৰ্থনিৰ্মিত এখন দলঙক লৈ সৰব চৰ্চা। বিভিন্নজনৰ বিভিন্ন ক্ৰিয়া প্ৰতিক্ৰিয়াৰ মাজতে আজি UPPLৰ কেন্দ্ৰীয় নেতা চাহেব খানৰ প্ৰত্যাহ্বান। সংবাদ মাধ্যমত প্ৰচাৰ কৰাৰ আগতে সাংবাদিকজনে বিতং তথ্য জানি লোৱা উচিত। উল্লেখ্য যে ওদালগুৰি জিলাৰ ডিমাকুচি ফাৰ্ম তিনিআলিৰ পৰা বাদলাপাৰা টেংকি বস্তিলৈ যোৱা পথৰ শুকলাই নদীত নিৰ্মীয়মান দলং আজিও সম্পূৰ্ণ নহ'ল। ফিফ্থ ফাইনেন্স আঁচনিৰ অধীনত প্ৰায় 5 কোটি 59 লাখ টকা ব্যয়েৰে নিৰ্মীয়মান দলংখনৰ ঠিকা লাভ কৰিছিল ওদালগুৰিৰ মেনন মুছাহাৰী নামৰ ঠিকাদাৰজনে। 2018 চনতে নিৰ্মাণৰ শুভাৰম্ভ কৰা দলংখন নিৰ্মাণ কৰাৰ নিৰ্ধাৰিত সময় আছিল 2019 চনৰ 12 ডিচেম্বৰ আৰু তেতিয়াৰ BTC প্ৰধান হাগ্ৰামা মহিলাৰী আৰু তেওঁৰ দলৰ শাসনকালত। কিন্তু আজিও 2024 চনৰ প্ৰমোদ বড়োৰ শাসনকালত দলংখন নিৰ্মাণ নকৰাৰ লগতে প্ৰমোদ বড়ো আৰু UPPL দলৰ কাৰ্যকৰ্তা দুৰ্নীতিত জড়িত থকা বুলি সংবাদ মাধ্যমত সম্প্ৰচাৰ হোৱাৰ পিছতে অঞ্চলজুৰি সৃষ্টি হৈছে ক্ৰিয়া প্ৰতিক্ৰিয়াৰ। তাৰ পৰিপ্ৰেক্ষিততে আজি UPPLৰ কেন্দ্ৰীয় নেতা চাহেব খানে সাংবাদিকক তীব্ৰ কটাক্ষ কৰি কয় যে সংবাদকৰ্মীসকলে তথ্যৰ ভিত্তিত ৰাইজৰ দুখ দুৰ্দশা প্ৰচাৰ কৰিব লাগে। আনহাতে প্ৰায় 2 বছৰৰ পিছতহে প্ৰমোদ বড়োৰ নেতৃত্বত BTCত চিফ হৈছে। তেন্তে কেনেদৰে BTRৰ UPPL চৰকাৰখনক এই দুৰ্নীতিৰ সৈতে দোষাৰোপ কৰিব পাৰে সেয়াহে লক্ষণীয় হৈ পৰিছে বুলি ব্যক্ত কৰে। এই নিউজ চেনেল যোগেদি এটা নিউজ প্ৰচাৰ হৈছে। এই ব্ৰিজটো লৈ যিটো জাগাৰ পৰা নিউজটো প্ৰচাৰ কৰিছে সেই জাগাতে মই উপস্থিত আছোঁ। UPPL দল তথা এজন সচেতন ব্যক্তি হিচাপে আচলতে মই যি দেখিছোঁ 2-এজন সংবাদকৰ্মী আচলতে মস্তিষ্কৰ বিকৃত ঘটিছে। তাৰ কাৰণ নিউজ এটা কৰাৰ আগতে আচলতে ৰহস্যটো কি ডাটাবেছ কথাখিনি ক'লে ভাল লাগিব। আচলতে এই ব্ৰিজটোৰ কাহিনীটো কি হৈ আছে তেখেতসকলে নিউজত বজাইছে। এটা কথা কৈছে যে 70% কাম হৈছে। মই ফিল্ড আহি ভিজিট কৰি দেখিলোঁ ইয়াত 70% কাম হোৱা নাই আৰু চৰকাৰী তথ্যমতে 70% কাম হোৱা বুলি দেখুৱাও নাই। আচলতে এই কামটো যিটো প্ৰশ্ন উত্থাপন কৰিছে যে পৰিৱৰ্তন চৰকাৰ আহি প্ৰমোদ বড়ো ডাঙৰীয়াই এই কামটো হেং কৰি ৰাখিছে, কাম কৰিব দিয়া নাই, আচলতে সম্পূৰ্ণ ভুৱা কথা। যদি আপোনালোকে কমপ্লিট ফাইলটো বিচাৰে মই ফাইলটো দিব পাৰিম। যিটো নিউজ চেনেলে এই সংবাদটো প্ৰচাৰ কৰিছে তেখেতসকলক আজি আপোনালোকৰ জৰিয়তে মই চেলেঞ্জ কৰিছোঁ, যদি তেখেতসকলৰ দম আছে, তেখেতসকলৰ সৎ সাহস আছে, মোৰ ইণ্টাৰভিউ লৈ দেখাক। যদি দম আছে মই চেলেঞ্জ কৰিছোঁ। তাৰ লগতে এই ব্ৰিজটোৰ ৰহস্যটো মই ক'ব বিচাৰিছোঁ। আপোনালোকে যদি গোটেই ফাইলটো বিচাৰে পাই যাব। মই কপিল লগত আনিছোঁ, গাড়ীটো আছে। এই যিটো ব্ৰিজৰ কাম 5 কোটি 59 লাখ টকা ব্যয় সাপেক্ষে অসম চৰকাৰৰ যিটো আছাম ফিফ্থ ফাইনেন্স কমিশ্যনে ধাৰ্য কৰিছিলে 2017-18 এইটো ফাইনেন্সিয়েল ইয়েৰৰ যিটো স্কিম চিৰিয়েল নাম্বাৰ 49 আপোনাৰ 2018 চনৰ 29 অক্টোবৰত এই কামটো মোকলাই দিছে অসম চৰকাৰে তথা সেই সময়ৰ BTC প্ৰশাসনৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই BPF দলৰ কাৰ্যকাল আৰু BPF দলৰ মুৰব্বী BTC গভৰ্ণমেণ্টৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই তেখেতৰ ভালপোৱা ঠিকাদাৰ মেনন মুছাহাৰী ডাঙৰীয়াক এই কামটো অৰ্পণ কৰিছিল আৰু কামটো দিছে 29 অক্টোবৰ 2018। তাত অফিচিয়েল অৰ্ডাৰ মতে 1 বছৰ সময়সীমা বান্ধি দিছে। 2019 চনৰ 12 ডিচেম্বৰ তাৰিখে কমপ্লিশ্যন চাৰ্টিফিকেট অৰ্থাৎ এই কামটো সম্পূৰ্ণ কৰিব লাগে। এইটো অসম চৰকাৰ আৰু তেতিয়াৰ BTC প্ৰশাসন মহিলাৰী ডাঙৰীয়াই সময়সীমা নিৰ্ধাৰণ কৰি সময় বান্ধি দিছে। তেনে ক্ষেত্ৰত 2019 চনত যদি ডিচেম্বৰ মাহত কামটো সম্পূৰ্ণ কৰিব লাগে তেতিয়াহ'লে আজিৰ তাৰিখলৈকে কামটো আদৰুৱা হৈ থকাৰ ৰহস্যটো কি? তেতিয়াতো UPPL গভৰ্ণমেণ্ট নাছিল, তেতিয়াতো প্ৰমোদ বড়ো ডাঙৰীয়া দায়িত্ব। গতিকে মই
কিছু সংবাদকৰ্মী আৰু কিছু পলিটিকেল লিডাৰৰ কথাই কওক, দুই এজন দল সংগঠনৰ লিডাৰেই কওক, তেখেতসকলক আচলতে দেখিছোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়াক টোপনিৰ পৰা উঠি গালি এটা নিদিলে মিৰ্কি বেমাৰ হৈ মৰি যাব, এনেকুৱা অনুভৱ মোৰ হয়। গতিকে তেখেতসকলক মই প্ৰত্যাহ্বান নহয় চেলেঞ্জ কৰিছোঁ, যিটো সংবাদ মাধ্যমৰ জৰিয়তে নিউজটো প্ৰচাৰ হৈছে তেখেতসকলক লগত লৈ মোৰ ইণ্টাৰভিউ ল'ব আহক, আধা ঘণ্টা সময় লৈ 1 ঘণ্টা সময় লৈ মই সময় দিম। ওদালগুৰিৰ পৰা চিন্ময় ডেকাৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল আইডি prabhatiahom@gmail.com।